নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ২৭ জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মোৰ মৃত্যু হৈ যাওক কিন্তু নৰেন্দ্ৰ মোদী জীয়াই থাকক। ১৫০ বছৰৰ পাছতহে মোদীৰ দৰে সন্তান জন্ম হয় দেশত। এটা ব্ৰেকিং নিউজ, মোৰ লাগিলে মৃত্যু হৈ যাওক কিন্তু নৰেন্দ্ৰ মোদী জীয়াই থাকক। মোৰ লাগিলে মৃত্যু হৈ যাওক কিন্তু নৰেন্দ্ৰ মোদী জীয়াই থাকক, নৰেন্দ্ৰ মোদী জীয়াই থাকক আৰু প্ৰধানমন্ত্ৰী হৈয়ে থাকক। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নৰেন্দ্ৰ মোদীৰ দৰে সন্তান পোৱাটো দেশৰ বাবে গৌৰৱৰ কথা। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ দৰে সন্তান পোৱাটো দেশৰ বাবে গৌৰৱৰ কথা। নৰেন্দ্ৰ মোদীৰ পিছত মই প্ৰধানমন্ত্ৰী হ'ম বুলি ভবাটো পাপ হয়। পিতৃ জীয়াই টকালৈকে উত্তৰাধিকাৰীৰ কথা কোৱাটো উচিত নহয়। এয়া আমাক আমাৰ সভ্যতাই শিকাইছে। অত্যন্ত ভাগ্যৰ বলত ভাৰতবৰ্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে পুত্ৰ পাইছে। মোতকৈও বেছি আয়ুস দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। মই ভগৱানৰ ওচৰত সদায়ে প্ৰাৰ্থনা কৰোঁ। মই জনপ্ৰিয়তাৰ পাছত নদৌৰো, মই কেৱল কামৰ পাছতহে দৌৰো বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই জনপ্ৰিয়তাৰ পিছত দৌৰি থকা নাই, কামৰ পিছতহে দৌৰিছো। মোদীৰ পিছত বিজেপিৰ নেতা কোন হ'ব সেয়া ভবাটো পাপ হয়। মোদীয়ে দ্ৰুতগতিত দেশৰ উন্নয়ন আগবঢ়াই লৈ গৈছে। আজিৰ তাৰিখত নৰেন্দ্ৰ মোদীৰ দৰে কোনেও দেশক আগবঢ়াই লৈ যাব পৰা নাই বা নোৱাৰে। ১০০ বছৰৰ পৰা ১৫০ বছৰৰ পাছতহে মোদীৰ দৰে সন্তান জন্ম হয় দেশত বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। কেতিয়াবা চন্দ্ৰগুপ্তৰ জন্ম হ'ল, চাণক্যৰ জন্ম হ'ল, কেতিয়াবা লাচিত বৰফুকনৰ জন্ম হ'ল, কেতিয়াবা শিৱাজীৰ জন্ম হ'ল। ঠিক সেইদৰেই দেশৰ সেৱাৰ বাবে নৰেন্দ্ৰ মোদীৰো জন্ম হ'ল বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। মহাত্মা গান্ধীৰ পাছতেই ভাৰতবৰ্ষই লাভ কৰিছে নৰেন্দ্ৰ মোদীৰ দৰে সন্তান। পৰৱৰ্তী খবৰটো হৈছে সলনি হ'ব ভাৰতীয় সময়। ১২ বজাৰ পিছত ১২ৰ পিছত বাজিব ১৩। শীঘ্ৰেই প্ৰযোজ্য হ'ব এক দেশ এক সময়। দেশৰ কোটি কোটি জনতালৈ এটা জৰুৰী খবৰ। দেশৰ কোটি কোটি জনতালৈ সেই জৰুৰী খবৰ দিছে চৰকাৰে। সলনি হ'বলৈ গৈ আছে ভাৰতবৰ্ষৰ সময়। দেশত শীঘ্ৰেই প্ৰযোজ্য হ'ব এক দেশ এক সময়। ঘড়ীত দুপৰীয়া ১২ বজাৰ পাছত ১ বজাৰ বিপৰীতে বাজিব এতিয়া ১৩। ঘড়ীত দুপৰীয়া ১২ বজাৰ পিছতহে এতিয়া ১৩ বাজিব। দেশৰ জনতাই এতিয়াৰে পৰা গণনা কৰিব লাগিব ২৪ ঘণ্টীয়া সময়। মোদী চৰকাৰে বাধ্যতামূলক কৰিব ইণ্ডিয়ান ষ্টাণ্ডাৰ্ড টাইম, চমুকৈ IST। ১৪ ফেব্ৰুৱাৰীলৈকে গ্ৰহণ কৰা হ'ব দেশৰ জনতাৰ মতামত। সকলো আইনী, চৰকাৰী আৰু বাণিজ্যিক খণ্ডত এই নিয়ম মানি চলিব লাগিব। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে খচৰা। মোদী চৰকাৰৰ এক দেশ এক সময়ৰ সিদ্ধান্তক লৈ আপুনি কি মতামত আগবঢ়াব সেয়া আমাৰ কমেণ্টত আপুনি জনাব পাৰিব। আন এটা খবৰ হৈছে দুখীয়া দৰিদ্ৰক এইবাৰ লুণ্ঠন। কোটিপতিৰ ১০ লাখ কোটি ঋণ মাফ কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ মধ্যবিত্তৰ দুখীয়াৰ কৰৰ ধনেৰে কোটিপতিৰ ঋণ মাফ কৰিলে কেন্দ্ৰীয় চৰকাৰে। বিগত ৫ বছৰত কোটিপতিৰ ১০ লাখ কোটি টকাৰ ঋণ মাফ কৰিলে বিজেপিয়ে। কেৱল ৪০০-৫০০ গৰাকী আৰবপতি কোটিপতিৰ ১০ লাখ কোটিৰ ঋণ মাফ কৰিলে চৰকাৰে। কোটিপতি বন্ধুৰ বাবে চৰকাৰে দেশৰ সমগ্ৰ ধনৰ ভঁৰাল উদং কৰিছে। কোটিপতি বন্ধুৰ বাবে চৰকাৰে দেশৰ সমগ্ৰ ধনৰ ভঁৰাল উদং কৰিছে। দুখীয়া দৰিদ্ৰই পৰিশোধ কৰা কৰৰ টকাৰে কোটিপতিৰ ঋণ মাফ কৰা হ'ল। গণতন্ত্ৰ দিৱসৰ দিনাই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে অৰবিন্দ কেজৰিৱালে। আপৰ চৰকাৰে জনতাৰ ধন জনতাৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰে। বিজেপিয়ে দেশৰ জনতাৰ টকা কোটিপতিৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰে। চৰকাৰে কেৱল এজন কোটিপতি বন্ধুৰ ৪৬,০০০ কোটিৰ ঋণ মাফ কৰিলে। ৬,০০০ কোটিৰ ঋণ থকা এজনৰ পৰা মাত্ৰ ১.৫ হাজাৰ কোটি লৈয়ে এৰি দিয়া হ'ল। দেশৰ মধ্যবিত্ত দুখীয়া কৰৰ ধৰণে কোটিপতিৰ ঋণ মাফ কৰিলে কেন্দ্ৰীয় চৰকাৰে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পাঠ্যক্ৰমত এবাৰ নতুন নিয়ম আহিছে, নতুন বিষয় আহিছে। চলিত বৰ্ষৰ পৰাই সন্নিৱিষ্ট হ'ব দবা খেল। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ, শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই বছৰৰ পৰাই পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব দবা খেল। শিক্ষাৰ্থীৰ মানসিক উৎকৰ্ষ বিকাশৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। দবা খেলক দিয়া হ'ব প্ৰতিষ্ঠানিক ৰূপ। গণৰাজ্য দিৱসৰ দিনাই এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ দিছে, কিয়নো এই বছৰৰ পৰাই পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব দবা খেল। আন এটা ব্ৰেকিং নিউজ হৈছে ট্ৰাম্পৰ ৰঙা চকু বাংলাদেশলৈ, এবাৰ বিপদত পৰিব বাংলাদেশ। এটা ব্ৰেকিং নিউজ, ৰাষ্ট্ৰপতি হিচাপে শপত লৈ ডনাল্ড ট্ৰাম্পৰ ৰঙা চকু এবাৰ বাংলাদেশলৈ। মহম্মদ ইউনুছ চৰকাৰলৈ পঠিওৱা সকলো সাহায্য বন্ধৰ ঘোষণা ডনাল্ড ট্ৰাম্পৰ। বাংলাদেশৰ সৈতে হোৱা সকলো চুক্তি, অনুদান, সহায় বন্ধৰ নিৰ্দেশ এবাৰ ডনাল্ড ট্ৰাম্পৰ। ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছতে বাংলাদেশ পৰিছে এতিয়া বিপদত। বাংলাদেশৰ সৈতে হোৱা সকলো চুক্তি, অনুদান, সহায় বন্ধৰ নিৰ্দেশ এবাৰ ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ সহায় হেৰুৱালেই শক্তিহীন হৈ পৰিব মহম্মদ ইউনুছ চৰকাৰ। জো বাইডেনৰ দিনতেই আমেৰিকাৰ সহায় লৈ শক্তিশালী হৈছিল বাংলাদেশ। হাছিনা চৰকাৰৰ পতনৰ আঁৰতো আমেৰিকাৰ হাত থকাৰ দাবী উঠিছিল সৰ্বত্ৰে। হাছিনা চৰকাৰৰ পতনৰ আঁৰতো আমেৰিকাৰ হাত থকাৰ দাবী উঠিছিল সৰ্বত্ৰে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি সলনি হোৱাৰ পাছতেই সলনি হৈছে বাংলাদেশৰ পৰিৱেশ। সকলো ধৰণৰ কূটনৈতিক, সামৰিক, বিত্তীয় সাহায্য হেৰুৱাব বাংলাদেশে। অৱশ্য ইজৰাইল, ইজিপ্তে আমেৰিকাৰ পৰা লাভ কৰি থাকিব সামৰিক সাহায্য। ৰাষ্ট্ৰপতি হিচাপে শপত লৈ ডনাল্ড ট্ৰাম্পৰ ৰঙা চকু এবাৰ বাংলাদেশলৈ। পৰৱৰ্তী খবৰটো হৈছে ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক বৃহৎ ঘোষণা। এটা গুৰুত্বপূৰ্ণ খবৰ, গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। ইতিমধ্যে 32 লাখ আই মাতৃক অৰুণোদয় আঁচনিৰ বাবে প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছে চৰকাৰখনে। নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। এটা ব্ৰেকিং নিউজ, ভাল খবৰ এই মুহূৰ্তত। নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। প্ৰায় 28ৰ পৰা 29 লাখ আই মাতৃয়ে লাভ কৰিব এই আঁচনিৰ প্ৰাৰম্ভিক সুবিধা। নতুনকৈ আৰু বহু আই মাতৃক সামৰি লোৱা হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ, জিলা সমিতিসমূহে অৰুণোদয় আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। ফেব্ৰুৱাৰীতে লাখ লাখ আই মাতৃৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন এখন দক্ষ আৰু দূৰদৰ্শী বাবেই অসম শীৰ্ষ সফল ৰাজ্যত পৰিণত হৈছে বুলি আজি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন দক্ষ আৰু দূৰদৰ্শী বাবেই অসম শীৰ্ষ সফল ৰাজ্যত পৰিণত হৈছে বুলি আজি মন্তব্য কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। সমগ্ৰ দেশবাসীয়ে দেওবাৰে উদযাপন কৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমান্তৰালকৈ ৰাজ্যৰ চৌদিশে উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। গণৰাজ্য দিৱস উপলক্ষে শোণিতপুৰ জিলাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা। শোণিতপুৰৰ প্ৰতিগৰাকী নাগৰিক তথা সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী পীযুষ হাজৰিকাৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাও উপস্থিত থাকে। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৭৬ সংখ্যক গণৰাজ্য দিৱসত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত ৰাজ্যখন উন্নয়নৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। বিগত ৩.৫ বছৰত অৰ্থনৈতিক আন্তঃগাঁথনি, সামাজিক ন্যায়, শান্তি সম্প্ৰীতি, মহিলা সবলীকৰণ, যুৱ নেতৃত্বৰ উন্নয়ন সাধন আৰু সুশাসনৰ দিশত গুৰুত্ব প্ৰদান কৰি এখন সমৃদ্ধিশালী অসম গঢ়ি তুলিবলৈ সক্ষম হৈছে। মন্ত্ৰী পীযুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে ৩.৫ বছৰৰ ৰাজ্যত ১.৫ লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হৈছে। ইপিনে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰতো মহিলাসকলে যথেষ্ট সহায় আৰু সকাহ লাভ কৰিছে।
লাখ লাখ মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰে বিজেপি চৰকাৰখনে ইতিমধ্যে কেইবাটাও পৰ্যায়ত ৰাজ্যখনৰ মুঠ 12,71,672 গৰাকী মহিলাক মুঠ 23,004 কোটি টকাৰ ঋণৰ পৰা সকাহ দিবলৈ সক্ষম হৈছে অৰুণোদয় আঁচনিৰ পৰা 37 লাখতকৈ অধিক হিতাধিকাৰী উপকৃত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰধানমন্ত্ৰীৰ সদিচ্ছা আৰু আন্তৰিকতাৰ বাবে 29,000 কোটি টকা ব্যয় সাপেক্ষে টাটাৰ সেমি কন্ট্ৰাক্টৰ উদ্যোগ লাভ কৰিবলৈ সক্ষম হৈছে অসমে